নমস্কাৰ বন্ধুসকল, RC লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ বহুদিনৰ পাছত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আশা কৰোঁ আপোনালোক নিশ্চয় কুশলে আছে, সদায় কুশলে থাকক। আৰু যদি আপোনালোকে RC লখিমপুৰ এই ইউটিউব চেনেলটোলৈ প্ৰথমবাৰ ভিডিঅ' চাবলৈ ক্লিক কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে এটা বিশেষ কাৰণত মই আজি আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটাৰ সৈতে আহিছোঁ। ভিডিঅ'ৰ বিষয় হৈছে যে হঠাৎ অসমৰ সংবাদ মাধ্যমত আমি দেখিবলৈ পালোঁ যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ কি হ'ব, ৰিজাল্ট ঘোষণা হ'ব বুলি ক'লে, হয়নে? ইয়াত আমি প্ৰথম অসমৰ ছেটেলাইট চেনেল নিউজ লাইভেই হওক, তাৰ পাছত আহিলে টাইম 8, প্ৰাগ নিউজ, এই চেনেলকেইটাত আমি দেখিবলৈ পালোঁ যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব। ইয়াত লিখা আছে, প্ৰাগ নিউজৰ মই এটা স্ক্ৰীনশ্বট ৰাখিছিলোঁ, সেইটো পঢ়িছোঁ যে বিগ ষ্টৰী, এপ্ৰিলতে মেট্ৰিক HSৰ ফলাফল ঘোষণা। মানে এপ্ৰিল মাহতে মানে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ৰিজাল্ট ঘোষণা বুলি কৈছে। ইয়াত দিছে পঞ্চায়তৰ ভোট গ্ৰহণৰ পূৰ্বে মেট্ৰিক HSৰ ফলাফল সম্ভাৱনা, ইয়াত সেই বুলি দিছে। কিন্তু আমি হঠাৎ পাই গ'লোঁ যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব বুলি। গতিকে আমি পৰীক্ষাৰ ক্ষেত্ৰত আমি দেখিছোঁ, পৰীক্ষাৰ ৰুটিনখনৰ ক্ষেত্ৰত আগতীয়াকৈ এখন ফেক ৰুটিন এখন ওলাই, প্ৰগ্ৰেম এখন ওলায়। গতিকে ৰিজাল্টৰ ক্ষেত্ৰতো আজি দেখিবলৈ পালোঁ যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব বুলি কৈছে। আৰু এপ্ৰিলৰ ভিতৰতে মানে কি হ'ব, হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়েৰৰ পৰীক্ষাৰো ৰিজাল্ট ঘোষণা হ'ব। গতিকে আমি এইখন স্ক্ৰীনশ্বটৰ পৰা এইটো কথা আমি বুজি পাইছোঁ। দ্বিতীয়তে ইয়াত কি দিছে, ৰঙালী বিহুৰ পূৰ্বে ঘোষণাৰ মেট্ৰিকৰ ফলাফল। আচলতে ৰঙালী বিহুলৈ মাত্ৰ আজি আৰু 4-5 দিন আছে। গতিকে ৰঙালী বিহুৰ পূৰ্বে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি আমি এই স্ক্ৰীনশ্বট মানে নিউজ ফেচবুকৰ ডিজিটেল পেজ প্ৰাগ নিউজৰ তাৰ পৰা আমি জানিব পাৰিছোঁ। নেক্সট এখন স্ক্ৰীনশ্বটলৈ গৈছোঁ মই। ইয়াত কি দিছে, এপ্ৰিললৈ ভুল হৈছে, এপ্ৰিলৰ শেষলৈ ঘোষণা হ'ব HSৰ ফলাফল। মানে কাইলৈ যদি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিয়ে, মানে এপ্ৰিল মাহৰ শেষলৈ কি হ'ব, HSৰ ফলাফল ঘোষণা হ'ব। এইখন স্ক্ৰীনশ্বটৰ পৰা জানিব পাৰিছোঁ। কিন্তু তৎমুহূৰ্ততে মই প্ৰায় 10 মিনিট আগত মই এখন ফেচবুকৰ পৰা সংগ্ৰহ কৰিছোঁ, আৰু সেই নিউজ লাইভৰ যিটো ডিজিটেল পেজ হয়, সেই পেজখনত 10 মিনিট আগত দিছে, কি বুলি দিছে, কাইলৈ ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। তেতিয়াহ'লে মানুহ থতমত খাই যাব। এঘণ্টা আগত কৈছে কাইলৈ ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, আৰু এই 10 মিনিটৰ আগত কৈছে কি, কাইলৈ ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন নিশ্চিত হোৱা নাই। কি বুলি ক'লে, এতিয়া ফাইনেলটোত মেট্ৰিক পৰীক্ষাৰ দিন, ৰিজাল্টৰ যিটো দিন, ফলাফলৰ দিন এতিয়ালৈকে নিশ্চিত হোৱা নাই। নিউজ লাইভৰ ৱেবছাইট আৰু একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ফলাফলৰ ঘোষণাৰ বাতৰি। এইটো হৈছে উৰা বাতৰি। নিউজ লাইভে স্বীকাৰ কৰিছে যে তেওঁলোকৰ ৱেবছাইটতো আৰু অন্যান্য একাংশ সংবাদ মাধ্যমতো এই ফলাফলৰ বাতৰি প্ৰকাশ পাইছে বুলি তেওঁলোকে স্বীকাৰ কৰিছে। কিন্তু এতিয়ালৈকে ফলাফল ঘোষণাৰ নিশ্চিত নাই। ফলাফলৰ পূৰ্বে জাননী দিয়া হ'ব বুলি ঘোষণা। কি বুলি কৈছে, এতিয়ালৈকে ফলাফলৰ কোনো ধৰণৰ নিশ্চিত এটা সঠিক তাৰিখ ওলোৱা নাই। গতিকে এই ভিডিঅ'টোৰ পৰা আমি জানিব পাৰিছোঁ যে এতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ এটা সঠিক দিন ওলোৱা নাই। কিন্তু ভুৱা সংবাদ একাংশ সংবাদ মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ হৈছিল যে কাইলৈ ঘোষণা হ'ব, গতিকে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট নিদিয়ে। কিন্তু এতিয়া ভিডিঅ'টোৰ পৰৱৰ্তী অংশত আমি জানিব পাৰিছোঁ যে ফলাফলৰ পূৰ্বেই জাননী দিয়া হ'ব বুলি ঘোষণা কৰিছে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড, হয়নে? এই ব'ৰ্ডত যিটো অফিচিয়েল ৱেবছাইট আছে, পূৰ্বতে এইটো কি হ'ল, সেৱা আছিল, এতিয়া কি হৈ গ'ল, আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ডলৈ কি হৈছে, পৰিৱৰ্তন হ'ল, নতুনকৈ গঠন হ'ল। গতিকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ প্ৰাক মুহূৰ্তত কি হ'ব, এখন নটিচ আহিব, এখন জাননী আহিব যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি। গতিকে মই আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ডৰ ৱেবছাইটতো গ'লোঁ, সেৱাৰ ৱেবছাইটতো গ'লোঁ, তাত কোনো ধৰণৰ যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি কোনো আপডেট অহা নাই।
তাৰপিছত এখন নিউজ লাইভৰ ডিজিটেল পেজৰ এইটো মই ফেচবুকৰ আপডেট পাইছিলোঁ। তাৰ পৰৱৰ্তী অংশলৈ গৈছোঁ। এইখন টাইম8টো হৈছে অসমৰ এটা প্ৰখ্যাত চেনেল হয়, মানে বিখ্যাত চেনেল। গতিকে টাইম8টো কি বুলি কৈছে, কাইলৈ ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন এতিয়ালৈকে নিশ্চিত হোৱা নাই। ফলাফলৰ পূৰ্বে জাননীযোগে ঘোষণা হ'ব আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ মনত এটা কৌতূহলৰ সৃষ্টি হৈছিল যে সঁচাকৈ কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিবনে। বৰ্তমান যুগটোৱে যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াত যিটো আকস্মিকভাৱে দেখা যায় সেইটোৱে বিয়পি পৰে, ভাইৰেল হৈ পৰে। গতিকে সেইখিনি কথাক লৈ এতিয়া চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কাইলৈ ৰিজাল্ট নহয়, কাইলৈ ৰিজাল্ট প্ৰকাশ নাপায়। গতিকে আমি আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ৱেবছাইটতো পোৱা নাই, আৰু নিউজ লাইভে প্ৰকাশ কৰিলে, প্ৰাগ নিউজে প্ৰকাশ কৰিছে, আৰু টাইম8ও প্ৰকাশ কৰিছে যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট নিদিয়ে। গতিকে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁলোকে চিন্তা কৰিব নালাগে। ৰিজাল্টৰ প্ৰাক মুহূৰ্তত RC লখিমপুৰ এই ইউটিউব চেনেলটোত আমি ভিডিঅ' আপলোড কৰিম। গতিকে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সকলোৰে পৰা বিদায় মাগিছোঁ। ধন্যবাদ।